নমস্কাৰ। 15 ডিচেম্বৰৰ পৰা 21 ডিচেম্বৰ পৰ্যন্ত সাপ্তাহিক ৰাশিফলটো মই আগবঢ়াইছোঁ। আহক, যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, তেওঁলোকে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। কমেণ্টত লিখিব ওম নমঃ শিৱায়, জয় মা কালী বুলি। আহকচোন চাওঁ। প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত শৰীৰ সপ্তাহটোত ভালেই চলিব। অৰ্থৰ কিছু নাটনি দেখা যায়। কৰ্মক্ষেত্ৰত মোটামুটিভাৱে চলিব, কিছু চাপ থাকিব। ব্যৱসায় দিশত ভাল হ'ব, উন্নতি হ'ব। আইন আদি কৰ্ম থাকিলে ভাল ফল পাব। পাৰিবাৰিক দিশ বৰ ভাল নহয়। প্ৰেমত বাধা আছে। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব, মনোযোগ বঢ়াব। আপোনাৰ কিছু গুপ্ত শত্ৰুতা থাকিব। ডাঙৰৰ পৰা অলপ সমস্যা দেখা যায়। সন্তান ঠিকেই আছে। প্ৰেছাৰ অলপ বেছি থাকিব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত শৰীৰ অলপ দুৰ্বল দেখা যায়। খেয়াল ৰাখিব। ভ্ৰমণত ভাল হ'ব। কৰ্মক্ষেত্ৰত কাম কাজ এই সপ্তাহত আপোনাৰ ভাল হ'ব। শত্ৰু দমন হৈছে। চাকৰিৰ ক্ষেত্ৰত ঠিকেই থাকিব। ব্যৱসায়ত ভবামতে নহ'ব। দাম্পত্যত চাপ দেখা যায়। প্ৰেম বিদ্যা আদিত ভাল। আইনী কৰ্ম থাকিলে চাই চিতি ল'ব। পৰিচয় বঢ়াব। ভাগ্যৰ সম্পূৰ্ণ সহায় পাব। চলা ফিৰাত অলপ সাৱধান হ'ব যান বাহনৰ পৰা। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত শৰীৰ সপ্তাহটোত ভালেই থাকিব। অৰ্থৰ চাপ থাকিব, খৰচ বাঢ়িব। কিছু মানসিকভাৱে আপোনাৰ চাপ থাকিব। ব্যৱসায় দিশত ভাল হ'ব। কিছু লোকে আপোনাক ব্যৱহাৰ বেয়া কৰিব পাৰে। মানসিকভাৱে টেনচন দিব। দাম্পত্য জীৱনত ঠিকেই আছে। আইন আদিত ভাল ফল পাব। কথা বতৰা আপুনি চাই চিতি ক'ব। পাৰিবাৰিক ক্ষেত্ৰত শত্ৰু হ'ব পাৰে। কোনো জামালাত আপুনি নাথাকিব, সপ্তাহটোত নাযাব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত শৰীৰ মোটামুটি থাকিব। মাতৃৰ শৰীৰ খেয়াল ৰাখিব। ভ্ৰমণত ভালেই হ'ব। টকাৰ নাটনি দেখা যায়। কৰ্মক্ষেত্ৰত বহুত প্ৰেছাৰ থাকিব। কাম কাজ ভালেই হ'ব। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্য জীৱনত ঠিকেই আছে। বন্ধু এৰি চলিব। সুযোগ ল'ব। আইন আদি দিশত ভাল। বিদ্যাৰ ক্ষেত্ৰতো ভাল দেখা গৈছে। কিছু লোকৰ পৰা সাৱধান হ'ব। পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিব। সন্তানক খেয়াল ৰাখিব। আনৰ কথাত নগলিব। সিদ্ধান্ত যিকোনো চাই চিতি ল'ব। যান বাহনৰ পৰা অলপ সাৱধান হ'ব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভালেই থাকিব। ভ্ৰমণত প্ৰব্লেম দিব। নতুন সুযোগ আহিব পাৰে। কাম কাজ আপোনাৰ ভাল হ'ব। ব্যৱসায় দিশত ভালেই। দাম্পত্য প্ৰেম আদিত ভাল নহয়। পাৰিবাৰিকত মোটামুটি। বিদ্যাৰ ক্ষেত্ৰত ভাল। আইনী কৰ্মৰ পৰা আঁতৰি থাকিব। আনক ইমপ্ৰেছ কৰিব পাৰিব। কোনো পৰি থকা প্ৰব্লেম সমাধা হ'ব। মানুহৰ লগত বেছি ইনভলভ নহ'ব। সন্তানৰ কাৰণে চাপ বৃদ্ধি পাব।
এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভালেই থাকিব। ভ্ৰমণত প্ৰব্লেম দিব পাৰে। এই সপ্তাহ আপুনি বুদ্ধি খটাব, সুযোগ সন্ধানী হ'ব, ভাল হ'ব। ব্যৱসায়ত ভাল কৰক। দাম্পত্য জীৱনত ভাল, বন্ধু কামত আহিব। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব লাগিব। আইনী কৰ্মত ভাল। আপুনি পৰিস্থিতি বিচাৰ কৰি সিদ্ধান্ত ল'ব। ধীৰ স্থিৰ থাকিব। খং ৰাগ দমন কৰিব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত শৰীৰ মোটামুটি থাকিব। এই সপ্তাহ চাপ টেনচন থাকিব। কোনো ফাণ্ডত নপৰিব। কাম কাজ আপোনাৰ হ'ব। দায়িত্ব পালন ভাল হ'ব। বেছি লোকৰ লগত নাথাকিব, চাপ হ'ব। চাকৰিৰ ক্ষেত্ৰত চাই চিতি চলিব। ব্যৱসায়ত ভালেই। বন্ধু ভাগ্য ভাল নহয়। বিদ্যাত খেয়াল ৰাখিব। আনৰ লগত বেছি ক্ল'জ নহ'ব। খৰচ কমাব। কথা বতৰা অলপ চাই চিতি ক'ব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত শৰীৰ বৰ ভাল নহয়। অৰ্থ ক্ষেত্ৰত ভাল। এই সপ্তাহটোত আপোনাৰ কাম কাজ ভাল হ'ব। সকলো কামত আপোনাৰ উপস্থিতি ৰাখিব। আপুনি এগ্ৰেছিভ মুডত থাকিব। কিছু মানুহে আপোনাক খং তোলাব। ব্যৱসায়ত মোটামুটি চলিব। আপুনি নিজৰ মতে চলিব। দাম্পত্য জীৱনত ভাল নহয়। সন্তানক লৈ ভোগান্তি হ'ব পাৰে। আপোনাৰ সকলোতে উপস্থিতি জৰুৰী বুলি ধৰিব। আপুনি বেছি সৰু নহ'ব। আনে চল পাব। আপুনি নিজৰ ক্ষমতাৰ ওপৰত নজৰ ৰাখিব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত শৰীৰ লক্ষ্য ৰাখিব। সকলোৰে টকাৰ কিছু নাটনি হ'ব। এই সপ্তাহত আপুনি নিৰ্দিষ্ট কাম ঠিক কৰি কৰিব। বেছি টেনচন নল'ব। নিজৰ মতে কাম কৰিব। ব্যৱসায় দিশত ভাল হ'ব। দাম্পত্য জীৱনত ভাল নহয়। বিদ্যাৰ ক্ষেত্ৰত ভাল। সন্তানক খেয়াল ৰাখিব। শৰীৰ আৰু মতি গতি ওপৰত। কিছু আপোনাতকৈ সৰু লোকৰ পৰা অলপ সাৱধান হ'ব। বয়সত পাৰিবাৰিক অশান্তি হ'ব পাৰে। আপুনি মিঠা কথা ক'ব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল হ'ব। কিছু শত্ৰুতা আছে থাকিব। কৰ্মক্ষেত্ৰত আপোনাক প্ৰব্লেমত পেলাব চেষ্টা কৰিব। লক্ষ্য ৰাখিব। ব্যৱসায় দিশত ভালেই হ'ব। দাম্পত্যত মোটামুটি। বিদ্যাত বাধা পৰিব পাৰে। আইনী কৰ্ম থাকিলে ভাল হ'ব। পাৰিবাৰিক সমস্যা সমাধান কৰক। আপুনি কোনো ক্ষেত্ৰতে খৰধৰ নকৰিব। ক্ষতি হ'ব পাৰে। কাম কাজত কথা বতৰা ক'বলগীয়াখিনিহে ক'ব। অতিৰিক্ত নক'ব। গোপনীয়তা বজাই ৰাখিব। ডাঙৰৰ পৰা অলপ সাৱধান হ'ব। সমাজত সন্মান পাব। শত্ৰুৰ ওপৰত জয় হ'ব। দাম্পত্যত জীৱনত মনোমালিন্য হ'ব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত শৰীৰ লক্ষ্য ৰাখিব। মানসিক চিন্তা থাকিব বেছি। কৰ্মত ভাল হ'ব। ভাগ্যৰ সহায় পাব। ব্যৱসায় দিশত মোটামুটি চলিব। দাম্পত্য জীৱনত ভাল। প্ৰেমৰ দিশত ভাল নহয়। পৰিয়ালত গণ্ডগোল হ'ব পাৰে। খং ৰাগ বাঢ়িব পাৰে। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিয়ক। আপোনাৰ খাটনি পৰিশ্ৰম আদি বেছি হ'ব। আনৰ জামালা আপোনাৰ ওপৰত আহিব পাৰে। ঘৰত চুৰি আদি হ'ব পাৰে। নজৰ ৰাখিব। ডাঙৰৰ সৈতে বিবাদ নকৰিব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত শৰীৰ
ভাল চলিব। ভ্ৰমণৰ ক্ষেত্ৰত প্ৰব্লেম দিব পাৰে। কৰ্মক্ষেত্ৰত কিছু প্ৰব্লেম থাকিব। সকলোতে দেৰি হ'ব। পৰিস্থিতি কিছু বিৰুদ্ধে যাব পাৰে। কাম কাজত সতৰ্ক থাকিব। ব্যৱসায়ত মোটামুটি চলিব। সন্তানক লৈ ভোগান্তি হ'ব পাৰে। আইনী কৰ্ম থাকিলে ভাল ফল পাব। খৰধৰ নকৰিব। আপুনি কিছু লোকৰ পৰা সাৱধান হ'ব। যিকোনো সম্পৰ্ক খিয়াল ৰাখিব। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখিব। এই সপ্তাহটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।